গুড ইভিনিং ফ্ৰেণ্ডছ। আজি এটা স্নেক্স বনাইছোঁ চুজিৰে। এয়া চুজি এবাতি লৈ লৈছোঁ আৰু এইটো বাতিৰে দুবাৰ পানী দি দিছোঁ। তেতিয়া চুজিখিনি ভালকৈ ফুলিব আৰু 10 মিনিট ধুনীয়াকৈ ঢাকি থৈ দিম। অকণমান লৰাই লৈছোঁ ধুনীয়াকৈ চাৰিওফালে আৰু এতিয়া 10 মিনিট ঢাকি থ'ম। খাবলৈ খুব ভাল লাগিলে, সেইকাৰণে আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। ইয়াতে এতিয়া মই বিলাহী, পিঁয়াজ, আদা, কেঁচা জলকীয়া আৰু ধনিয়া এইকেইটা বস্তু চপাৰত মিহিকৈ চপ কৰি ল'ম। মিহিকৈ হাতেৰে কাটিলেও হয়, মই চপাৰ যিহেতু আছে সেইকাৰণে চপাৰতে দি দিছোঁ। ধুনীয়াকৈ চপিং কৰি ল'ম। এতিয়া এইখিনি চুজিৰ মিশ্ৰণটোতে আকৌ ঢালি দিম। ঢালি দি ভালকৈ লৰাই ল'ম। আজি স্নেক্সটো যিহেতু চুজিৰে বনাইছোঁ, এবাতি চুজিতে বহুতখিনি হ'ল। আপোনালোকেও বনাই খাব পাৰিব। অকণমান নিমখ জোখমতে দি দিলোঁ। এতিয়া আকৌ এবাৰ লৰাই ল'লোঁ। আকৌ জিৰা গুড়ি অকণমান দি দিছোঁ। আকৌ লৰাই লৈছোঁ। চুজিৰ বস্তুটো যিহেতু সেইকাৰণে পানী দি দিয়াৰ কাৰণে ফুলি আছে, লৰাই আছোঁ। সেয়ে এতিয়া এখন কেৰাহীত ৰিফাইন অকণমান দি দিছোঁ। তাতে গোটা জিৰা আৰু চিলি ফ্লেক্স অকণমান দি দিছোঁ। এতিয়া এই চুজিৰ মিশ্ৰণখিনি ইয়াতে কেৰাহীখনত ঢালি দিছোঁ। ঢালি দি এতিয়া পানীখিনি নোহোৱা হোৱালৈকে আমি লৰাই থাকিম। আৰু অকণমান জালুকৰ গুড়ি দি দিছোঁ। অকণমান জ্বলা জ্বলা লাগিলে ভাল লাগিব। স্নেক্স জাতীয় বস্তুবোৰ অকণমান জ্বলা জ্বলা লাগিব লাগে, তেতিয়া ভাল লাগে। এতিয়া লৰাই আছোঁ। পানীটো একেবাৰে শুকুৱাই দিম। এনেকৈ লৰাই চাৰিওফালৰ পৰা ধুনীয়াকৈ লৰাই আছোঁ আৰু লাহে লাহে পানীটো শুকাই গৈছে। এবাতি চুজিতে যথেষ্টখিনি স্নেক্স হ'ল। আলহী দুলহীকো আমি এনেকৈ বনাই খুৱাব পাৰিম। আৰু এতিয়া এইখিনি এখন থালত উলিয়াই লৈছোঁ। হাতেৰে আকৌ ধুনীয়াকৈ এতিয়া মঠি ল'ম। মিহিকৈ মিলাই ল'ম দুয়োফালে। যিহেতু দিনটো দীঘল, আবেলি কিবা এটা খাবলৈ এনেকুৱাকৈ পালে ল'ৰাই ভাল পায়, আমাৰো ভাল লাগে। বজাৰৰ বস্তুনো কিমান খাব, সেইকাৰণে বোলো অকণমান বনাওঁ। আৰু এতিয়া এনেকৈ আঙুলিটোৱে ফুটুৱাই ডনাটৰ শ্বেপ দিছোঁ মই। সৰু বল আকৃতিও কৰিব পাৰে, কিন্তু মই এইদৰে কৰি দিছোঁ। ভালদৰে ভিতৰখনো সিজি যায়। এয়া এতিয়া কেৰাহীতে আকৌ ভাজি লৈছোঁ। ষ্টিমাৰটো ষ্টিম কৰি ল'ব পাৰি, কিন্তু মই তেলতে ভাজি লৈছোঁ। আৰু এয়া টমেটো চচৰ লগতে খাবলৈ লৈছোঁ। খাবলৈ খুবেই ভাল লাগিলে। আপোনালোকে বনাই খাব। সেইকাৰণে আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আলহী দুলহী আহিলেও এনেকৈ বনাই দিব পাৰিব।